গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ৰাতিপুৱা এতিয়া 5টা বাজিছে। মই আৰু অলপ সোনকালে বাহিৰত ওলাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দি আছিলে, বতৰ বেয়া আৰু ফজৰৰ নামাজ পঢ়ি সেইটো কাৰণে ভিতৰতে তজবিলৈ বহি আছিলোঁ। এতিয়া বৰষুণ জাক এৰাইছে, ভাবিছোঁ বাহিৰখন অকণমান ওলাই যাওঁ আৰু আপোনালোকক ফুলখিনিও দেখাওঁ। ৰাতিপুৱা হৈছে চাহ খোৱাৰ টাইম, গতিকে ভাবিলোঁ পকৰি কেইটামানকে বনাওঁ বেচন অকণ দি। ৰাতিপুৱা টাইমটো বিস্কুট দি চাহ খাবলৈ মন নাযায়, মইতো বিস্কুট নাখাওঁৱে বাৰু। পিঠা বা পকৰি এনেকুৱা কিবা ধৰণৰ বস্তু বনাওঁ আৰু পিঁয়াজখিনি একদম মিহি মিহিকৈ কাটি লৈছোঁ, অলপ সৰহকৈ দিছোঁ পিঁয়াজটো। ইয়াত অকণমান নিমখ দিব লাগিব, নিমখটো আপোনালোকে সোৱাদমতে দিব আৰু অকণমান জলকীয়া গুড়িও দি দিছোঁ, এতিয়া বগা বগা হৈ নাথাকে। অকণমান মছলা দিছোঁ, মানে এয়াটো মিট মছলা হয়, বহুত বেছি দিয়া নাই, কমকৈ দিছোঁ, বেছি হ'ব গোটেইখিনি দি দিলে। অকণমান চেনি দি দিব লাগিব, চেনি দিলে মানে কি হয় অকণমান সোৱাদটো হয়, সেইকাৰণে অকণমান চেনিও দি দিছোঁ। আজি মই কি বনাম গম পাইছে? আজি মই খাৰৰ তৰকাৰীখন খাম বুলি ভাবিছোঁ। বহুত দিন খাৰৰ তৰকাৰী খোৱা নাই। আজি ভাবিলোঁ কেইবাটাও বস্তু গোট খাইছে, খাৰৰ তৰকাৰীখন বনাওঁ। আৰু খাৰৰ তৰকাৰী বনাবৰ কাৰণে এইটো কি কয়, এইটো হেৰি কদবেল হয়, কদবেল দেখিছেনে? এইটো গুটি আছে, কিন্তু মানে ৰাতি গুটিখিনি মই উলিয়াই পেলাই মই ল'ৰা ছোৱালীকেইটাক খাই দেখুৱালোঁ যে গুটিটো খাই বহুত ভাল লাগে, হেৰি টেঙা মিঠা লাগে। সিহঁতি খাব বিচৰা নাছিলে, মই যেতিয়া খোৱা দেখিলে সিহঁতিও খালে। আপোনালোকে নাই খোৱা যদি আপোনালোকেও খাই চাব, ইয়াৰ গুটিখিনি খাই ভাল লাগে। আৰু লগত এডোখৰ কোমোৰা দিম, ইয়াৰ লাও এডোখৰ দিম, গোটেইকেইটা মিলাই পেলাই মই খাৰৰ তৰকাৰীখন বনাম। আৰু কেনেকৈ বনাম আপোনালোকতো দেখুৱামেই, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া বুজি পাব কেনেধৰণে বনাইছোঁ। তাৰ লগত দিয়া যিখিনি বস্তু সেইখিনিও দেখাম মই। আৰু এই গুটিখিনি উলিয়াই থৈছোঁ, সেইখিনি গোটেইখিনি চাটনি কৰিম। লাও গুটি চাটনি খাই আপোনালোকে পাইছে নাই? যদি নাই খোৱা খাই চাব, বহুত ভাল লাগে খাই। ইয়াত অকণমান নহৰু আৰু জলকীয়া দিম আৰু চাটনি কৰিম। আৰু ইয়াক খাৰৰ কাৰণে কাটি আছোঁ। তৰকাৰীখিনি বনাবৰ কাৰণে লগত সেয়া বুট দাইল তিয়াই থৈছোঁ, সেইখিনি বুট দাইলখিনি কোমলাইছোঁ, অলপ কোমলিয়াত আছে আৰু তাৰপৰা লগত সৰিয়হ লৈছোঁ, সৰিয়হকেইটা আৰু এইখিনি মছলাখিনি গোটেইখিনি মিক্সিত মাৰি ল'ম। শুকান জলকীয়া, ৰং জলকীয়া, মছলা গুড়ি, তেজপাত, আদা নহৰু, পিঁয়াজখিনি গোটেইখিনি মিক্সিত মাৰি ল'ম। এনেকৈ বনাম খাৰৰ তৰকাৰীখিনি। আৰু লগত অকণমান ব্ৰইলাৰ ফ্ৰাই কৰিম, ব্ৰইলাৰটো বেলেগকৈ বনাম। খাৰৰ তৰকাৰীখিনি এতিয়া বনাম। বাতি লোৱা মছলা সৰিয়হখিনি লগত সৰু চামুচেৰে চ'দা চামুচ দিছোঁ, খোৱা চ'দা হয় আকৌ, কাপোৰ ধোৱা চ'দা নহয়। আৰু নিমখ এতিয়া নিদিওঁ, নিমখটো অলপ পাছত দিম, অলপ আধা সিজা হোৱাৰ পাছত। আৰু খাৰৰ তৰকাৰীটো হালধি নিদিয়ে, মই আগৰ ভিডিঅ'টো কৈছোঁ, গতিকে এতিয়া মই হালধি নাই দিয়া, যিহেতু চ'দা দিছোঁ সেইটো কাৰণে। আৰু এইখিনি এতিয়া অলপ মজ খাবলৈ দিম, তাৰপিছতে গৰম পানী দি দিম। আৰু এনেকৈ বনাইছোঁ আৰু খাৰৰ তৰকাৰী, আপোনালোকে এনেকৈয়ে বনাব। এইখিনি সিজি গ'ল, এতিয়া ইয়াত অলপ গৰম পানী দি দিম। ইমান যে ধুনীয়া গোন্ধ ওলাইছে। ব্ৰইলাৰখিনি বনাবলৈ লৈছোঁ, জলকীয়া, পিঁয়াজ আৰু লগত বিলাহী 3টা দি দিছোঁ। বাকী মছলাখিনিতো চবেই দিম, আদা নহৰু জিৰা ধনিয়া গোটেই মছলাখিনি দিম। আৰু এইখিনি ব্ৰইলাৰখিনি শুকানকৈ খালে বনাম খাৰৰ তৰকাৰীৰ লগত খাবলৈ। আৰু এয়া খাৰৰ তৰকাৰী হৈ গ'ল দিয়া।
লৈ নলাগিলে তৰকাৰীখিনি